ধৰালৈ শীত নামিছে আৰম্ভ হৈছে বনভোজৰ বতৰ আৰম্ভ হৈছে ভ্ৰমণৰ বতৰ কুঁৱলীৰ আচ্ছাদন ফালি পুৱাই বনভোজলৈ অথবা ভ্ৰমণলৈ ওলোৱাৰ মাদকতাই সুকীয়া বছৰৰ অন্তিমটো মাহ ডিচেম্বৰত ব্যস্ততাপূৰ্ণ জীৱন আৰু কোলাহলৰ পৰা আঁতৰি প্ৰকৃতিৰ কোলাত বিলীন হোৱাৰ মন অসংখ্যজনৰ সেইবাবেই পৰিয়াল অথবা বন্ধুবৰ্গৰে বনভোজ অথবা ভ্ৰমণলৈ ওলাই বহু লোক আজি 1 ডিচেম্বৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰো ভৰি উঠিছে পৰ্যটকেৰে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়দৌল শিৱদৌল দেৱীদৌল শিৱসাগৰ জয়সাগৰ আদি গৌৰৱোজ্জ্বল আহোম শাসনকালৰ কীৰ্তিচিহ্নসমূহ চাবলৈ ভিৰ আৰম্ভ হৈছে দেশী বিদেশী পৰ্যটকৰ দুটা দিনত কীৰ্তিচিহ্নসমূহ চাবলৈ ভিৰ কৰিছে আমেৰিকা ইটালীৰ বহু পৰ্যটকৰ উপৰি দেশী পৰ্যটকে এগৰাকী পৰ্যটকে এনেদৰে ব্যক্ত কৰিছে তেওঁৰ মনৰ অনুভৱ আমি প্ৰায় 60জনীয়া আজি বনভোজ দলতে আমি সৰু দৰং জিলাৰ পৰা আহিছো দৰং জিলা চিপাঝাৰৰ নাৰিকৰীবাসী আমি ঐতিহাসিক শিৱসাগৰত আহি আজি বৰ আনন্দিত হৈছো ইয়াতে আমি ৰংঘৰ প্ৰদাপন কৰিলো জয়সাগৰলৈ যাম বুলি ভাবিছো ইয়াৰ পিছতে তাৰ আগতে আমি শিৱদৌল বিষ্ণুদৌল এইবিলাক দেৱীদৌল আমি প্ৰদৰ্শন কৰি আহিছো এতিয়া আমি তলাতল ঘৰত আমি বনভোজ খাম তাৰ পিছত আমি মৈদাম চাম বুলি ভাবিছো চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত শিৱসাগৰ আৰু চৰাইদেউৰ কীৰ্তিচিহ্নসমূহক কেন্দ্ৰ কৰি সক্ৰিয় হৈ উঠিছে টুৰ অপাৰেটৰসকল এগৰাকী টুৰিষ্ট গাইডে কি ক'লে ৰাতিপুৱাতে আমেৰিকাৰ টুৰিষ্ট আহিছিল আৰু ৰিচিভ কৰাৰ পাছত তলাতল ঘৰত তেওঁলোকক এই ব্যৱস্থাখিনি দেখালো বিশেষকৈ এটা ভাল খবৰ যেহেতু ৱৰ্ল্ড হেৰিটেজ সাইট চৰাইদেউৱে লাভ কৰাৰ লগে লগে আমাৰ অসমৰ যিসকল টুৰ অপাৰেটৰ আছে সেই টুৰ অপাৰেটৰসকলে বাহিৰৰ যিখিনি টুৰ অপাৰেটৰৰ লগত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু সেই যোগাযোগ স্থাপন কৰাৰ ফলত বিশেষকৈ শিৱসাগৰৰ এই মনুমেণ্টবিলাক অৰ্থাৎ তলাতল ঘৰ ঠিক তেনেকৈ শিৱদৌল তেনেকৈ ৰংঘৰ তেনেকৈ জয়সাগৰ পুখুৰী জয়দৌল এই গোটেইবিলাকৰ লগত এখন আইটিনেৰী প্ৰস্তুত কৰি এই পৰ্যটকসকলক দিনজোৰাকৈ দেখুৱাবৰ কাৰণে বিদেশী পৰ্যটকসকলৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেইফালৰ পৰা যোৱাকালি ইটালীৰ পৰা 21জনীয়া এটা দল আহি তলাতল ঘৰ চাই গৈছে আমাৰ ডাইনেষ্টিটোৰ বিষয়ে যে 17বাৰকৈ মোগলৰ আক্ৰমণৰ কৰা এটা জবাব দিয়া এটা ডাইনেষ্টি যাৰ মনুমেণ্টবিলাক এতিয়া সাক্ষী এইবিলাক যে পুৰাতাত্ত্বিক সমল এই সমলবিলাকৰ এটা বিশেষ এটা যে অনুদান বা উপাদান আছে এই সকলোবিলাক বিদেশৰ ব্যক্তিৰ লগত পুনৰ শ্বেয়াৰ কৰিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ মুঠতে এতিয়া শিৱসাগৰ চৰাইদেউলৈ আগমন বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটকৰ ই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে সঁচাকৈয়ে এক উৎসাহজনক খবৰ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন